ইফতাৰৰ সময়তে হাজোত এটা ভয়ংকৰ শব্দ তাৰ পিছতে চৌদিশে ধোঁৱাময় পৰিৱেশ তাৰ হাপালিৰ মৃত্যু জীৱন মৃত্যুৰে যুঁজিছে আন 15 গৰাকীয়ে ৰজাৰ মাছ চলি আছে ইফতাৰী বস্তু বনাইছিল সেই অৱস্থাতে সিলিন্ডাৰ বাজ হৈ যায় কাৰণে 20 জন মানুহ পুৰা গৈছে এটা পানী গৈছে খুব অৱস্থা বেয়া আৰু তেওঁলোকৰ এতিয়া 108 আহিছে 108 আহি পেলাই তেখেতলৈ আমি মেডিকেল পৌঁছাই দিলোঁ ৰমজান মাহৰ ইফতাৰৰ সময়তে হাজোৰ পাকৰকুনাত হুকাও ঘটনা এইটো FNB ইটা ভাটা আৰু এইসমূহ সৰু সৰু ঘৰত বাস কৰে ইটা ভাটাৰ শ্ৰমিকসমূহে কিন্তু সবে কদৰৰ নিশা সন্ধিয়া ইফতাৰৰ সময়ত বিস্ফোৰণ হয় সিলিন্ডাৰ মুহূৰ্ততে জুয়ে আৱৰি ধৰে এই হুকাও ঘটনাত শিশু মহিলা সহ 13 জনকৈ লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হয় তেওঁলোকক ততাতৈয়াকৈ GMCHলৈ প্ৰেৰণ কৰা হয় GMCHত চিকিৎসাধীনসকল ক্ৰমে মতিবুৰ ৰহমান মফিদা খাতুন জাহাৰুল হক আবু কামা শেখ মফিজুদ্দিন শেখ ভানু বিবি নীলিমা খাতুন নাজমুৰ শেখ ৰহমত আলী মমিনুৰ হুছেইন বাৰিখালী তাৰহাপ আলী নাহিলা বিবি ইয়াৰে তাৰহাপ আলীৰ চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয় এই হুকাও ঘটনাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হয় হুকাকুল পৰিৱেশৰ মানে পথাৰত কাম কৰি আছো মানে এই ঘৰৰ ওপৰ দিয়ে যেতিয়া জুইটো উঠিছে মই জুইটো চাই পেলাই এটা আহিছো আহাৰ পিছত চাইছো পানী চানি মাৰিছে বালা চালা মাৰিছে মাৰাৰ পিছত মানে জুইটো আৰু থনছে আমাৰ পিছত এতে মানে যিকিটা মানুহ আছিল এম্বুলেন্স ফোন কৰিছে এম্বুলেন্স আহি পেলাই ইহঁতক মেডিকেলত লৈ গৈছে লগে লগে ৰাতি কেইটা মানুহ আছে এতে মানুহ ইয়াৰ পৰা 13টা গৈছিল 13টা আমি দেখা পাইছো 13টা গৈছে তাৰপিছত মেডিকেলত যোৱাৰ পিছত আমি শুনা পালো 16টা মান গৈছে বাকী আৰু কোনে কোনে গৈছে আমি দেখা পোৱা নাই মালিক ইয়াতে আহা নাই তাতে গৈছে মেডিকেলত এতে আহি পেলাই আৰু কি কৰিব লগে লগে মেডিকেলত লৈ গৈছে মেডিকেলত গৈছে ঘটনাটো কালি আমিতো দেখা নাই ইয়াতে ভাল কৰি কিন্তু আমি চকত গৈছিলোঁ চকৰ পৰা আহি পেলাই জুই লাগছে দাউৰি আহোঁতে এইটো বন্ধ হৈ গৈছে ক'ত নিছিল তেওঁলোকক আৰু বাকী মানুহকেইটা লৈ গৈছে মেডিকেলত ভাঙাঘৰ মেডিকেল এতিয়া কেনে আছে এতিয়া বৰ্তমান ভালে আছে 4টা না 5টা মানুহ অলপ অৱস্থাটো বেয়া মালিকে খবৰ লৈ আছে মালিকৰ নাম কি মালিকৰ নাম আমিতো ক'ব নোৱাৰোঁ এটা অহা নাই এতিয়া আহিব আৰু কি আহিব না নাই গোটেই ক'ব নোৱাৰোঁ মালিকে খবৰ লৈ আছে তাৰ পৰা ঘৰৰ পাই এইখিনি আমি জানো ৰিপৰ্ট অসম লাইভ 24NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা